কৰ্মবন্দিত আৰু আপুনি চাই আছে DY365 ডিজিটেল SR গইনালৈ ভোটাৰ তালিকাত শ খিলঞ্জীয়া লোকৰ এতিয়া নামকৰ্তন কৰা হৈছে। ভোটাৰ তালিকা সংশোধনীত ব্যাপক বিসংগতিক লৈ উত্তাল হৈ পৰিছে। এতিয়া দেখিবলৈ পোৱা গৈছে তেজপুৰত এক উত্তপ্তময় পৰিস্থিতি। জীৱিত লোকক এফালে মৃত সজোৱা কেন্দ্ৰ কৰি তেজপুৰত এতিয়া হাল্লাবোল। ষড়যন্ত্ৰ কৰি 120 জন গৰিয়ামৰীয়া লোকৰ নাম কৰ্তন কৰিছে। এনে বিস্ফোৰক অভিযোগ এবাৰ আমি শুনিবলৈ পাইছো। এই মুহূৰ্তত আমি সবিশেষ জনাম কি ঘটিছে। আৰু SR গইনালৈ ভোটাৰ তালিকাত শ খিলঞ্জীয়া লোকৰ নাম কৰ্তন আৰু ভোটাৰ তালিকা সংশোধনীত ব্যাপক বিসংগতিক লৈ উত্তাল তেজপুৰ। জীৱিত লোকক মৃত সজোৱা কেন্দ্ৰ কৰি তেজপুৰত হাল্লাবোল আৰু ষড়যন্ত্ৰ কৰি 120 জন গৰিয়ামৰীয়া লোকৰ নাম কৰ্তন কৰাৰো অভিযোগ। ওলাই আহিল তেজপুৰ মুছলমান গাঁৱৰ শইকীয়া চুবুৰীৰ ক্ষোভিত খিলঞ্জীয়া আৰু স্থায়ী বাসিন্দা ভোটাৰ তালিকা সংশোধনত হৈছেগৈ অস্থায়ী। আমাক বিদেশী সজোৱা নচলিব। হাতত ভোটাৰ তালিকা লৈ চৰকাৰৰ বিৰুদ্ধে এফালে গৰ্জন। SR গইনালৈ ভোটাৰ তালিকাত শ খিলঞ্জীয়া লোকৰ নাম কৰ্তন কৰা হৈছে। গৰজি উঠিছে লোক। জীৱিত লোকক মৃত সজোৱা হৈছে আৰু সেইসকল লোকৰ নাম এতিয়া কৰ্তন কৰা হৈছে। ভোটাৰ তালিকা সংশোধনীত ব্যাপক বিসংগতি আৰু ইয়াক লৈ উত্তাল হৈ পৰিছে তেজপুৰ। এইসকল লোক ওলাই আহিছে আৰু তেওঁলোকৰ অভিযোগ আছে যে ভোটাৰ তালিকা সংশোধনীত আচলতে বিসংগতি হৈছে। জীৱিত লোকক মৃত সজোৱা হৈছে আৰু তাৰ বাবে মৃত সজোৱাৰ বাবেই আচলতে সেই ঘটনাক কেন্দ্ৰ কৰি এতিয়া হাল্লাবোল। ষড়যন্ত্ৰ কৰি 120 জন গৰিয়ামৰীয়া লোকৰ নাম কৰ্তন কৰা হৈছে। এনে বিস্ফোৰক অভিযোগ এবাৰ আমি শুনিবলৈ পাইছো। ভোটাৰ তালিকাৰ সংশোধনীৰ বিসংগতি এফালে আৰু সেই বিসংগতি বুলি তেওঁলোকে উল্লেখ কৰি বহু বিস্ফোৰক অভিযোগ লৈ আহিছে। 120 গৰাকীকৈ লোকৰ নাম কৰ্তন কৰা হৈছে। স্থায়ী বাসিন্দা ভোটাৰ তালিকা সংশোধনত হৈছেগৈ এতিয়া অস্থায়ী। আমাক বিদেশী সজোৱা নচলিব। হাতত ভোটাৰ তালিকা লৈ চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰ্জন শুনিবলৈ পোৱা গৈছে এইসকল লোকৰ। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। SR গইনালৈ ভোটাৰ তালিকাত শ খিলঞ্জীয়া লোকৰ নাম কৰ্তন কৰি দিয়া হৈছে আৰু তাকে লৈ এতিয়া এইসকল লোক ক্ষোভিত হৈ পৰিছে। ভোটাৰ তালিকা সংশোধনীত এফালে ব্যাপক বিসংগতি আৰু তাক লৈ আমি তেজপুৰত এক উত্তপ্তময় পৰিস্থিতি দেখিবলৈ পাইছো। গৰিয়ামৰীয়া লোকৰ নাম কৰ্তন কৰিছে এনে অভিযোগ আছে আৰু যাৰ বাবে ওলাই আহিল তেজপুৰ মুছলমান গাঁৱৰ শইকীয়া চুবুৰীত এটা খিলঞ্জীয়া লোক। তেওঁলোকক যিহেতু তেওঁলোক স্থায়ী বাসিন্দা কিন্তু তেওঁলোকৰ নাম কৰ্তন কৰি এনেদৰে তেওঁলোকক অস্থায়ী সজোৱা হৈছে আৰু যাৰ বাবে তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে আৰু এইদৰে ওলাই আহিছে এতিয়া ক্ষোভিত খিলঞ্জীয়াসকল। তেওঁলোকে দাবী কৰিছে স্থায়ী লোকক অস্থায়ী সজোৱা নহ'ব। স্থায়ী বাসিন্দা ভোটাৰ তালিকা সংশোধনত অস্থায়ী হোৱাক লৈ এতিয়া তেজপুৰত এক উত্তপ্তময় পৰিস্থিতি আৰু এয়া আমি দেখিবলৈ পাইছো হাল্লাবোল। মুসলমান জিন্দাবাদ আমার বিদেশী সজোৱা নচলিব। আৰু এই মুহূৰ্তত আমাৰ ওচৰত মন্তব্য আহি পৰিছে। মন্তব্য শুনাই ল'ব বিচাৰিছো। মোৰ নাম মহম্মদ ফাৰুক হুছেইন। মই ডিফেন্সত চাকৰি কৰা মানুহ। মই অৱসৰপ্ৰাপ্ত 2024 চনৰ অক্টোবৰ মাহত মই অৱসৰ লৈছোঁ। এতিয়া মোৰ 62 বছৰ চলি আছে। এই মুহূৰ্তত আমাৰ বাপ দেউতাৰ পৰা লৈ 1700 খ্ৰীষ্টপূৰ্বৰ এই শইকীয়া চুবুৰী মুছলিম গাঁৱত আমাৰ বাপ দাদাৰ লিগেচি থকাৰ পাছতো মোৰ নাম কৰ্তন কৰিবলৈ ওলাইছে। গতিকে মই ইয়াত কিমান মানুহৰ নাম কৰ্তন 120 জন মানুহৰ নাম শইকীয়া চুবুৰী মুছলিম গাঁৱত নাম কৰ্তন হ'বলৈ গৈ আছে। সেয়েহে আমি কোনে অভিযোগ দিছে? অভিযোগ দাখিল কৰিছে আমাৰ হৈ পেলাই জিনা তেখেতে আপত্তি দৰ্শাইছে। জিনা দাস, তেওঁৰ হাজবেণ্ড হ'ল হাৰিছ দাস। তেখেতৰ ঘৰ গৰৈমাৰীত তিনিআলি বেতনীজাৰৰ। আপোনাক কি বুলি আপত্তি দৰ্শাইছে? তেখেতে মই ইয়াৰ অনুপস্থিত বুলি দেখাইছে। মই স্থায়ী মানুহ। আমাৰ বাপ দাদা খিলঞ্জীয়া। আমি গৰিয়া মুছলমান। আমি ভূমিপুত্ৰ। আমাৰো সেই অনুপস্থিত বুলি আহিছে ৰাইজৰ। ইয়াত সকলো ইয়াত বেছি মানুহৰ নাম ইয়াত কৰ্তন কৰা আছে। যিখিনি মানুহ ইয়াত ভূমিপুত্ৰ, আমি গোটেই অসমীয়া গৰিয়া মুছলমান। সেই গৰিয়া মুছলমানৰ নাম যদি কৰ্তন কৰিবলগীয়া হয় তেনে আমি ভূমিপুত্ৰ যদি নাইকিয়া হৈ যাওঁ। আজি আমি বোপাইহঁতৰ নাম থকাৰ পিছত আমাৰ পিতৃৰ নাম আছে কিন্তু আমাৰ ল'ৰা ছোৱালীৰ নাম নাই। আজি পিতৃ থকাৰ পিছত ল'ৰা ছোৱালীৰ নাম নোহোৱা কেনেকৈ হৈ যাব পাৰে? আমি দেউতা যদি আমাৰ ভূমিপুত্ৰ, আমিতো ভূমিপুত্ৰই হ'ম ন ইয়াৰ। মোৰ দেউতা 1992 চনত চৰকাৰী চাকৰি ৰিটায়াৰমেণ্ট হ'ল। মাৰ ভোটৰ লিষ্টত নাম আছে, আমাৰ ল'ৰা তিনিটাৰ নাম নাই। অনুপস্থিত বুলি কৰিছে। এইটো কেনেকৈ তেখেতে গম পালে? তেখেতে আমাৰ গাঁৱত আহিছিল নেকি?
কোনোবা এখন তেখেত আহিছিল নেকি আমাৰ ঘৰত যে কোন গৰীয়া কোন মুছলমান হা কোন তেখেতে ঘৰত বহি পেলাই কোনোবা নিৰ্বাচন আয়োগক দি দিব লিষ্টখন তেখেতে নিৰ্বাচন আয়োগে আমাক আহি পেলাই চাওক আমাৰ ঘৰ গাঁৱত চাওক আমি খিলঞ্জীয়া মানুহ আছো নে নাই তাৰপিছত বিয়লৰ কথা কোৱা জিনা ডেকা যোনে তেখেত আমাৰ গাঁৱলৈ আহিছিল নেকি এনে লিষ্ট এখন দিব নিৰ্বাচন আয়োগে তেনেকে কাটি দিব নেকি চেক কৰক আমাৰ গাঁৱৰ মুন ডেকা নামৰ ব্যক্তিজনে আমাৰ 24 জন মানুহৰ নাম অনুপস্থিত বুলি দিয়া গৈছে টোটেল 120 গৰাকী শইকীয়াচুৰী মুছলিম গাঁৱৰ মানুহৰ নাম কৰ্তন কৰিবলৈ গৈছে জীৱিত মানুহকো আপোনাৰ মৃত বুলি ঘোষণা কৰিছে তাত দেখাইছে গতিকে আমি জনাব বিচাৰিছোঁ মোৰ এয়া বাপ দেউতাৰ লিগেচি মোৰ নাম মোৰ বাপেকৰ নাম মহম্মদ জমা বকছৰ বাপেকৰ নাম প্ৰশ্ন আলী বাপেকৰ নাম পইনুৰ শেখৰ বাপেকৰ নাম দাৰিয়া আৰু 51 চনত এই দাৰিয়াৰ বয়স আছিল 95 বছৰ বয়স আৰু তেতিয়া তাৰ আগৰে পৰা আমি ইয়াত বসবাস কৰি আছো এতিয়া কথা হ'ল কি এই জুৰি নামৰ মানুহগৰাকী আমাৰ ইয়াৰ লোকেল বাসিন্দা নহয় তাই কেনেকৈ গম পালে ইয়াত যে হেৰি নাই হা গৌতম দাস বুলি এজনে দিছে কমপ্লেইন আৰু চব মোবাইল নাম্বাৰবিলাক বেলেগ মোবাইলত কল কৰিলে মোবাইল নালাগে তেওঁলোকে কেনেকৈ গম পালে ইয়াৰ মানুহ আছেনে নাই নে কেনেকৈ গম BLO যেতিয়া আমাৰ ইয়াত ছাৰ্ভে কৰিবলৈ আহিছিলে মানুহখিনি উপস্থিত আছিলে আৰু মানুহখিনিয়ে নিজে চাইন কৰিছিলে তে এই মুন ডেকা নে মুন দাস তেখেতে কেনেকৈ গম পালে যে মানুহখিনি উপস্থিত নাই বুলি মানুহখিনি অনুপস্থিত বুলি তেখেতে কেনেকৈ গম পালে আমাক তেখেতক লাগে আমি যদি কিবা কাৰণত আমি যদি কিবা কাৰণত সুতত আমি বিচাৰি আছো মুনৰ ঘৰ বা মুন ডেকা কোন হয় মুন ডেকাৰ ঘৰ ক'ত আমি মুন ডেকাৰ ঘৰ ঘেৰা কৰিম আমাক বিদেশী সজাবলৈ মুন ডেকাই অধিকাৰ ক'ত পালে আৰু তেখেতে প্ৰমাণ কোনে দিলে যে আমি বিদেশী আৰু কি কৈছিলে নামটো জিনা দাস কোন হয় তেখেতে জিনা দাস যোনে হওক তেখেতে ৰাইজৰ মাজত ওলাই আহক আহি পেলাই ৰাইজৰ সন্মুখত কওক যে হয় এই মানুহজন বিদেশী আমাৰ গাঁৱত আহি মাক বাপেক চব হেৰি নাম আহিছে এজনী ছোৱালী অকলে কেনেকে নাম নাহিব পাৰে কি লৈ পেলাই মানে ভোটৰ লিষ্টৰ তালিকা কৰিছে মই এখন গাঁৱৰে মই অসমীয়া এওঁলোক মুছলিম কিন্তু আমি সৰুৰে পৰাই এইখন গাঁৱত একেলগে আছোঁ আৰু যোনখিনি মানুহৰ নাম কাটিছে সেইখিনি মানুহ কাটিবলগীয়া মানুহে নহয় সৰুৰে পৰা আমি ইয়াত যেতিয়া আছোঁ যেতিয়াৰ পৰা আমাৰ পূৰ্বপুৰুষ আছে অসমীয়া তেতিয়াৰ পৰা এওঁলোক সকলো আমাৰ লগত একেলগে মিলি জুলি আছোঁ আৰু ভোটত নাম কটাৰ অধিকাৰ তেওঁলোকে ক'ত পালে যোনে কাটিছে আমি নিজে ভোটৰ কাম কৰোঁ আমাৰ CSC আছে আমি যেনেকৈ এইটো চিষ্টেমত নাম কাটিছে সেইটো চিষ্টেমত নাম কটা চিষ্টেমেই নহয় তেওঁলোকৰ কোনো হেৰি নাই অথৰিটি নাই তেওঁলোকে নাম কাটিব কেনেকৈ নজনা নুশুনাকৈ গাঁৱৰ মাজত সোমাই এখনৰ নাম কটাৰ অধিকাৰ ভোটাৰ লিষ্ট অলৰেডি ভোট দিয়ে আছে অতীজৰ পৰা ভোট দিয়ে আছে আৰু এয়া যোনখিনি মানুহৰ কাটিছে সেইখিনি অতীজৰ আমাৰ দেউতাহঁতৰ বয়সৰ BLO যেতিয়া আমাৰ ইয়াত ছাৰ্ভে কৰিবলৈ মুছলমান জিন্দাবাদ